উদ্দেশ্যবিহীন এটা যাত্ৰা বন্ধুসকল, উদ্দেশ্যবিহীন এটা যাত্ৰা। মানে হৈছে মাছ, জিকা, বিলাহী, জাপানী লাল দানা। নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ পুনৰ অন্য এটা ভিডিঅ'ৰ মাজলৈ। মানে আছোঁ ঘৰতে, গৰমটো অকণমান পৰিছে, বজাৰৰ পৰা অহা হ'ল আৰু মাছ আনিছোঁ তাৰমানে। আৰু বহুত দিনে হ'ল ভিডিঅ' আপোনালোকক আগবঢ়াব পৰা নাই। আজি ভাবিলোঁ এটা ভিডিঅ' আগবঢ়াই দিওঁ, তাৰমানে আপডেট অকণমান দি দিওঁ, কি কৰি আছোঁ এইকেইদিন, কি কৰা নাই সকলোখিনি। তো সেইকাৰণে ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ দেই বন্ধুসকল। তাৰমানে মাছ লৈ আনিছিলোঁ, মানুহজনীয়ে কৈছে মাছখিনিও অকণমান দেখুৱাওঁ বোলে, আপোনালোকক অকণমান লোভাওঁ বুলি কৈছে। সেইকাৰণে আৰু এয়া তো চক খাই বৈ লওঁ, খাই বৈ যোৱা হ'ব ন? খাই বৈ বাৰীলৈ যাম। আৰু বাৰীৰ পৰা মানে কি হয়, আজি এজেগাত নিমন্ত্ৰণ আছে। নিমন্ত্ৰণ মানে বহুত দিনৰ পৰা বায়ে মাতি আছে, তাই মানে বিহু খাবলৈ মাতি আছিলে। তো তাই বিহু শেষে হ'ল, বিহু শেষে হ'ল, বিহু এই ভাগৰ গোটেই মাহটোৱে বিহু দিছে, কেইদিনমান আছে নহয়। তো তাই মাতি আছে, যোৱা নাই দেখি তাই খুব বেয়া পাই আছে, মানে ফোনো তাই নাই কৰা। খাই বৈ ল'ম, বাৰীৰ ফালে এপাক যাম, অলপ সোনকালে বনাও দেই, বাইদেউহঁতৰ ঘৰলৈ যাম। পেট মে চুহা দৌৰা, জল্দি জল্দি বনাও ৰান্ধনি, খাই লওঁ। তাৰমানে দেখিলে আৰু মাছ সোনকালে খাব পাব লাগেতো, বনোৱা খাই বৈ লওঁ। তো বন্ধুসকল লৈ যাওঁ আপোনালোকক আমাৰ ভিডিঅ'টোৰ মাজলৈ। ভিডিঅ'টো চাব, যদি ভাল লাগে লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব ভিডিঅ'টো, নতুনকৈ যদি আহিছে ছাবস্ক্ৰাইব কৰি ল'ব দেই বন্ধুসকল। আৰু বন্ধুসকল আজি গেছ ভৰাবলৈ গৈছিলোঁ, আচলতে গেছ পোৱা নহ'ল। আজি আচলতে গেছটো হেৰি হ'ল ন, বিহুৰ আগতে ভৰোৱা, বিহুৰ আগৰ পৰাই মানে গেছ নাই। আচলতে বিহুৰ আগৰ পৰাই গেছেই নাই, মানে খৰিতে বনোৱা হৈ আছে আৰু পোৱা নহ'ল আৰু। আজি হেদি 3 দিন হ'ল, মানুহজনে গেছৰ টেংকি ঘূৰাই আনে, গম পায়নে? ইমানে মানে কষ্ট হৈছে, মানে বিলৈ হৈছে ক'বলৈ। আজিও গেছ নিছিলে, আজিও টেংকি ঘূৰাই আনিলে। বিহুৰ আগতো আনিছিলে, বিহু টেংকি ঘূৰাই আনিলে। আৰু এতিয়া মই এয়া মাছ ৰান্ধিবলৈ লৈছোঁ, মানে জুইতে ৰান্ধিম এতিয়া। কি হ'ব, কেনেকৈ বনিব? আইটেম মানে হৈছে মাছ, জিকা, বিলাহী। আইটেম মানে দুটা প্ৰকাৰে বনোৱা হ'ব। ল'ৰা ছোৱালী হ'লে মানে মাছৰ, লোকেল মাছৰ হ'লে বোলে জোলটোহে খায়, মাছটো নাখায়। সেইকাৰণে সিহঁতৰ কাৰণে মাছ 2 পিচমান ফ্ৰাই কৰিম আৰু বাকীখিনি জোল বনাম। তো আপোনালোকে চাই থাকিব কেনেকুৱা বনাম। খোৱাটোৱে মেইন বন্ধুসকল। কেতিয়াবা এনেকুৱা হয় যেন খাবলৈহে জীয়াই আছোঁ আৰু জীয়াই থাকিবলৈ যে খাব লাগে সেই কথা পাহৰিয়ে যাওঁ। যিয়ে নহওক খোৱাটোৱে মেইন। প্ৰথমে খাই বৈ তাৰপিছতহে বাকী কামবিলাক ধৰিব লাগে। সেইকাৰণে আমি আমাৰ নিচিনা মানুহে খোৱাটোৱে মেইন বুলি ভাবোঁ। খাই বৈহে বাকী চব থৈ দিব। এৰা বন্ধুসকল, খোৱাটোৱেইটো মেইন, খোৱাটোৱে মেইন নহয়নে বাৰু? আমাৰ নিচিনা মানুহৰ আৰু আকালো নাই, ভাণ্ডাৰো নাই। আনিছোঁ, কৰিছোঁ, খাইছোঁ, বৈছোঁ, তেনেকৈ জীৱনটো পাৰ কৰি গৈ আছোঁ আৰু। উদ্দেশ্যবিহীন এটা যাত্ৰা বন্ধুসকল, উদ্দেশ্যবিহীন এটা যাত্ৰা। খাবলৈ পামেই আৰু। তো এয়াই আৰু, খোৱাই মেইন। খাবই লওঁ আৰু, যদি খোৱা নাই খাই লওক দেই বন্ধুসকল, খোৱাটো মেইন আকৌ দেই। আৰু বন্ধুসকল মাছে সৈতে খাই বৈ আৰু ওলাই আহিলোঁ বাৰীলৈ, বাহনখন লৈ মুখতে গোৱা পাণ এখন সোমোৱাই। আৰু মানুহজনীও আহিছে, মানুহজনীয়ে ক'লে বোলে নহয় সময় অকণমান আছে, জীয়াই লওঁ বোলে। সেইকাৰণে জীয়াইছে, এইফালে চাওক, দাংবডি আচলতে বহুতে বিভিন্ন ধৰণে ৰুৱে। আমি আজি বেলেগ এটা ধৰণে ৰুই আপোনালোকক দেখুৱাম, কেনেকৈ ৰুওঁ তাৰমানে আমি আপোনালোকক দেখুৱাম। গতিকে চাই থাকিলে গম পাব। আৰু বলক তেতিয়াহ'লে দেখুৱাওঁ কেনেকৈ আমি দাংবডি আজি ৰুম আৰু কি দাংবডি ৰুম, কিমান ৰোৱা হয় সকলোখিনি বলক। আৰু বন্ধুসকল আহি পালোহি আমাৰ বাৰীত, য'ত আমি এতিয়া দাংবডি খেতি কৰিম, মানে দাংবডি ৰুম। আৰু ইয়াতে আমি খেতি কৰোঁ বিভিন্ন ধৰণৰ খেতি, শাক পাচলিৰ। আৰু সমগ্ৰ পৰিৱেশটো চাওক, চাৰিওফালে সেউজীয়া সেউজীয়া এটা পৰিৱেশ। যিহেতু নতুন বছৰ আহিল আৰু পাতে কুঁহিপাত মেলিছে, আৰু সেইকাৰণে পৰিৱেশটো একেবাৰে গ্ৰীণ গ্ৰীণ টাইপৰ ধুনীয়া সেউজীয়া পৰিৱেশ এটা হৈ গৈছে চাওক, চাই লওক। তাৰপিছত ইয়াত আছে 2.5 বিঘা মাটি মই চহাই ৰেডি কৰি থোৱা আছে। আৰু এফাল ৰুলোঁ আৰু এফাল আকৌ আজি ৰুম দাংবডি। তাৰপিছত এইফালে আকৌ ৰোৱা হ'ব তিয়ঁহ, আৰু তাৰপিছত এইফালে ৰোৱা হ'ব কেৰেলা, তিতা কেৰেলাৰ খেতি কৰিম। তো আচলতে য'ত আছোঁ মই, এইটো হৈছে ধনশিৰি পাৰ, মানে ধনশিৰি নৈখন কাষতে আছে। আৰু আমি য'ত খেতি কৰোঁ এইখিনি ধনশিৰি নৈ এৰি থৈ যোৱা মাটি। আৰু বাৰিষা কালি যেতিয়া ওপৰত আকৌ ডেম আছে বুলি কয়,
নিপৰ বান আছে আৰু তাত যেতিয়া পানী বেছি হৈ যায় আৰু বাৰিষা যেতিয়া পানী বৰষুণ বেছিকৈ হয় তেতিয়া কি হয় পানী বেছি হৈ যায় নৈখনত উপচি আহি পেলাই এই সমগ্ৰ পৰিৱেশটো মই য'ত আছোঁ এইখিনি সম্পূৰ্ণ বুৰ যায় কিন্তু তথাপিও 2 বছৰ হ'ল ইয়াত পানী উঠা নাই আৰু এই যেতিয়া ইয়াত পানী হৈ যায় তেতিয়া খেতি নহয় শাওণ ভাদ মাহত ইয়াত পানী হৈ যায় এই বছৰ হ'ব কি নহ'ব সেইটোও ক'ব পৰা নাই হৈও যাব পাৰে তাৰ আগতে দাংবডি খেতি কৰিছোঁ শ্বৰ্ট ডিউৰেশ্যনত হোৱা এটা খেতি সেইকাৰণে দাংবডি খেতিটো কৰিছোঁ সোনকালে উৎপাদন দি পেলাই সি শেষ হৈ যাব যিহেতু 1.5 মাহৰ পৰাই লাগে আৰু ঠিক 3 বাৰমান ছিঙাৰ পিছত শেষে হৈ যায় গতিকে সেয়া আপোনালোকৰ মই লৈ আহিছোঁ 3 বিধৰ সঁচ তাৰমানে 3টা কোম্পানীৰ গুটি আনিছোঁ গুটিকেইটা কি হয় তাৰমানে পৰীক্ষামূলকভাৱে 3টা কৰিম কোনটো বেষ্ট হয় সেইটো মই তেতিয়া গম পাম আৰু পিছত মই জনাম মানে কোনটো বেষ্ট হয় ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাম গতিকে এটা কোম্পানী চাই লওক এয়া দানিছ কোম্পানীৰ মৌচুমী তাৰপিছত লৈ আহিছোঁ এইটো ইণ্টাৰনেশ্যনেল ইষ্ট ৱেষ্ট কোম্পানীৰ মেৰী গ্ৰীণ 350 তাৰপিছত লৈ আহিছোঁ এইটো চাওক তাৰপিছত এইটো লৈ আহিছোঁ ভিয়েনাৰ চিট জাপানী লাল দানা দেখিছেনে ভিয়েনাৰ কোম্পানীৰ গতিকে 3 প্ৰকাৰৰ মই সঁচ আনিছোঁ এই দুটা ৰোৱা হ'ল এই দুটা যোৱাকালিয়ে ৰুলোঁ আৰু আজি এইটো ৰুম গতিকে বলক ৰুম এনেকৈ লাইন মৰা হৈছে এয়া প্ৰথমতে মাটিখিনি ভালকৈ চহাই লোৱা হ'ল চহাই লৈ চাওক এনেকৈ লাইন পাৰি দিছোঁ এনেকৈ দীঘলকৈ লাইন আছে আৰু এনেকৈ ল'লোঁ আৰু এয়া জিপাল আছে নহয় এনেকৈ সোমাই দিলোঁ দেখা নাই আগে এনে ছবি দেখা নাই দাংবডিৰ গুটিবিলাকৰ দাম ইমান বেছি নহয় এইটো 100 টকাত এইটো 100 গ্ৰাম গুটি পোৱা যায় আৰু 100 গ্ৰামত বহুতেই গুটি থাকে আৰু সেইকাৰণে মই এই 2-3টাকৈ দিছোঁ তাৰমানে 2-3টাকৈ দিছোঁ য'ত এপেকেট দৰকাৰ হয় মই 2 পেকেট কিনি আনিছোঁ তাৰমানে 100 টকা বেছিকৈ দি পেলাই কিনি আনিছোঁ কাৰণ কথা হ'ল কি কেতিয়াবা কিছুমান গুটি নগজে নহয় 2টা বা 3টা যদি দিয়া হয় যিকোনো এজোপা গজিবই তাৰমানে যিকোনো এজোপা গজিবই পিছত মানে খাজি থাকিব নালাগে আৰু খাজে মানে পিছত নগজিলে আকৌ মাজে মাজে খাজিব লগা হয় সেইখিনি কাম যাতে নহয় একেবাৰতে মই 2-3টাকৈ গুটি দিছোঁ আৰু জাষ্ট মানে গুটি এপেকেট বেছিকৈ আনিলে হ'ল আৰু সেয়াই আৰু দেই তো ফাইনেলি বন্ধুসকল দাংবডি ৰোৱা হ'ল আৰু ঘৰ আহিয়ে পালোঁ আৰু গৰমটো বেছি পৰিছে চিভিল ড্ৰেছতে আকৌ আহি গ'লোঁ আৰু তো ভিডিঅ'টো ঘৰলৈ আহি পালে তো ভিডিঅ'টো সামৰণি মাৰিছোঁ ভাবিলোঁ আৰু দেই